নমস্কাৰ, মোৰ নাম তিতাশ্ৰী মালাকাৰ আৰু মই দমদমা মুনাবস্তিৰ পৰা কৰিছোঁ। মই যোৱা 13 তাৰিখে মে'ৰ CBSE বৰ্ড ৰিজাল্ট দিলে তাৰ মই এজন ষ্টুডেণ্ট হয়। মই 81 মাৰ্কছ চিকিউৰ কৰি পেলাই বৰ্ড এক্সামটি পাছ কৰিছোঁ আৰু ইংলিছ, এছামিছ আৰু ছ'চিয়েল চায়েন্সত লেটাৰ মাৰ্কছ লাভ কৰিছোঁ। মই মডাৰ্ণ ইংলিছ মিডিয়াম চিনিয়ৰ ছেকেণ্ডেৰী স্কুল যিটো হাজোত উপস্থিত, মই তাৰ পৰাই মেট্ৰিক পাছ কৰিছোঁ। মই দিনত বেছি টাইম নহয়, মানে স্কুল যেতিয়া থাকিছিল, স্কুল থকাৰ পিছত আৰু ৰাতিপুৱা 2 ঘণ্টা টাইম দিওঁ পঢ়াৰ নামত আৰু স্কুলৰ পৰা আহি ৰাতি পঢ়িছিলোঁ 5 ঘণ্টামান। কিন্তু যেতিয়া অক্টোবৰ মাহৰ পৰা স্কুল যোৱা লাহে লাহে মানে কোৰ্চৰ শেষ হোৱাৰ পিছত স্কুল যোৱাটো লাহে লাহে অলপ কম পৰিলোঁ। তাৰ পৰা আৰু ঘৰতে পঢ়িছোঁ। দিনত বেছি টাইম নহয়, 9-10 ঘণ্টামান প্ৰায় পঢ়িছিলোঁ। হয়, মোৰ এই বৰ্ড এক্সামটিত মা-দেউতাৰ লগতে মোৰ স্কুলৰ সমূহ টিচাৰ সকলে বহুত হেল্প কৰিছিলে আৰু তেওঁলোকে মানে এক্সামৰ প্ৰিপাৰেচনতো বহুত ছাপৰ্ট কৰিছিলে। সেইকাৰণে মই সকলো টিচাৰ্ছ লগতে মোৰ মা-দেউতা, মোৰ দাদা সকলোকে ধন্যবাদ জনাইছোঁ। মই বৰ্তমান হাই ছেকেণ্ডেৰী পঢ়ি আছোঁ আৰু মই ভাবিছোঁ যে ক্লাছ 12ৰ পিছত নিজৰ কাৰণে কোচিং কৰিম আৰু নিজৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। ডক্টৰ হ'ব বিচাৰোঁ। মোৰ ছোৱালী তিতাশ্ৰী মালাকাৰ, তাই এইবাৰ ক্লাছ 10 বৰ্ড এক্সামত 81% পাবলৈ সক্ষম হৈছে। আমাৰ যিহেতু ঘৰুৱা হেৰিটো সিমান এটা সেই নহয় আৰু ময়ো বেছি শিক্ষিত নহয়। দেউতাক ফাৰ্মাচীত থাকে, ফাৰ্মাচী আছে আমাৰ। ল'ৰা-ছোৱালী দুটা, দেউতাকে এনেকৈ শিক্ষাখিনি দি আছোঁ আৰু যিখিনি পাৰিছোঁ আমি। আশা কৰিছিলোঁ আৰু অলপ বেছি পাব বুলি, কিন্তু নাই, নোৱাৰিলে আৰু। তথাপিতো আৰু যিখিনি পাইছে নিজৰ কষ্টৰ ফলত সেইখিনি বহুত আঁকোৱালি লৈছোঁ আৰু। এতিয়া তাই ক্লাছ 11ত এডমিশ্যন লৈছে, ছায়েন্সতে দিছোঁ তাইক। ভৱিষ্যতে তাই ডক্টৰ হ'বৰ ইচ্ছা আছে, সেইকাৰণে কোচিং কিন্তু বৰ্তমান দিয়া নাই। ক্লাছ 11-12টো পঢ়ি পেলাই তাক কোচিং দিম বুলি ভাবিছোঁ। যদি আৰু ভগৱানে কৰে, যদি চিট পায় আৰু নিটত, তেতিয়াহ'লে আৰু কথা নাই, সেইটোৱে কামনা কৰিছোঁ আমি।